যোৰহাট বিধানসভা সমষ্টিত সাংসদ গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে। 20 সহস্ৰাধিক ভোটৰ ব্যৱধানত শোচনীয়ভাৱে পৰাজিত হৈছে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু 20 সহস্ৰাধিক ভোটত জয়লাভ কৰিছে। আৰু বৰ্তমানো আমি দেখুৱাইছোঁ যে তেখেতৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশ, সকলোৱে আদৰণি জনাইছে আৰু এই জয় অপ্ৰত্যাশিত, কিয়নো বহু লোকে মন্তব্য কৰিছিল যে যোৰহাটৰ ফলাফল 50-50 বা জয় পৰাজয় মাত্ৰ কেইহাজাৰমান ভোটত হ'ব, জয় পৰাজয় ব্যৱধান অতি কম হ'ব, তেনেধৰণে মত ব্যক্ত কৰিছিলে। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে বহু সমৰ্থক আহিছে আৰু আমি এগৰাকী যোৰহাটৰ প্ৰাক্তন বিধায়ক বিজেপিৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামী ডাঙৰীয়া আছে। আমি দুটামান বিশেষ কথা আপোনাক জানিব বিচাৰিছোঁ। আপুনি প্ৰিডিকশ্যন কৰিছিলে যে অতি কম ভোটৰ ব্যৱধানত হ'লেও হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া জয়ী হ'ব আৰু শেষত আমি সেইটো হোৱা দেখিবলৈ পালোঁ। কম ভোট নহয়, বহুত ভোটৰ ব্যৱধানত জয়ী হ'ল আৰু গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ ৱাৰ্ডটোত হাৰিছে আৰু সেই ৱাৰ্ডটোত হয়তো দীৰ্ঘদিন ধৰি কেৱল কংগ্ৰেছে জয়লাভ কৰি আহিছিল আৰু বুথতো হাৰিছে বুলি আমাৰ খবৰ আহিছে। চাওক, এইটো 1971ৰ পৰা মই জনাত 1971 চনৰ পিছত প্ৰথমবাৰ গৌৰৱ গগৈয়ে যোৰহাট চহৰৰ 10 নং ৱাৰ্ডত তেখেতৰ ভোট গ্ৰহণ কেন্দ্ৰ হাৰিছে আৰু এইটো হিতেন্দ্ৰনাথ গোস্বামীৰ বিপুল জয়, ভাৰতীয় জনতা পাৰ্টীৰ বিপুল জয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপুল জয়। গৌৰৱ গগৈ আজি ডাঙৰীয়া হাৰিছে, কিন্তু মূল কথাটো হৈছে যে যোৱা সময়ছোৱাত যোৰহাটবাসী ৰাইজে যোৰহাটৰ যিটো উন্নয়নৰ ধাৰা দেখিলে, এই উন্নয়নৰ গতি অগ্ৰগতি ৰাখিবৰ কাৰণে, অব্যাহত ৰাখিবৰ কাৰণে আজি হিতেন্দ্ৰনাথ গোস্বামীৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাক পুনৰবাৰ বিপুল ভোটত, ভাই বোনকো অখেল ভোটত জয়লাভ কৰিছে। আমি সকলো চিঞৰ আছিলোঁ জিকিব, আমি ব্যৱধান কম হ'ব বুলি ভাবিছিলোঁ, কিন্তু ব্যৱধানে এইটো বাঢ়িবলৈ বাধ্য কৰালে যে যোৰহাটবাসী ৰাইজ উন্নয়নৰ লগত আছে। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক আমি কৃতজ্ঞতা জনাইছোঁ, যোৰহাটবাসীক বিশেষকৈ ধন্যবাদ জনাইছোঁ, যোৰহাট জিলাবাসীক ধন্যবাদ জনাইছোঁ যে যোৰহাট জিলাৰ 4টাকে বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থী জয়ী হৈছে, জয়ী হ'বলৈ ইতিমধ্যে গৈ আছে। আৰু এই ক্ষেত্ৰত আমি বিশেষভাৱে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাত্ৰাই এক অভিলেখ সৃষ্টি কৰিলে, যাৰ ফলত আজি জয় জয় ময় হৈছে গোটেই অসমত। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেত মুখ্যমন্ত্ৰী হিচাপে শপত লৈ তেখেতৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব। অনাগত দিনত অসমবাসী জয় জয় মৰে অসমক আগুৱাই নিয়াত বা ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতকৈ অসমক আগুৱাই নিয়াত কাম কৰিব। মই হিতেন্দ্ৰনাথ গোস্বামীৰ প্ৰতি আশা বাকা কৰিছোঁ, তেখেত যাতে এজন জ্যেষ্ঠ নেতা হিচাপে আমাৰ দলৰ সভাপতিয়ে আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী এটা উচিত চিন্তা কৰিব, যাতে যোৰহাটবাসীৰ এই ভোটদানৰ আশাক যাতে তেখেতসকলে সন্মান দিব আৰু নতুন পথেৰে আগবাঢ়ি যাতে হিতেন্দ্ৰনাথ গোস্বামীয়ে কাম কৰি যায়। কাৰণ ময়ো এখন বিধায়ক আছিলোঁ, আমি একেলগে এবাৰ কাম কৰিলোঁ, কাৰণ দলৰ স্বাৰ্থত কাম কৰিছোঁ, মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত কাম কৰিছোঁ। আৰু গৌৰৱ গগৈ যিটো বৰ অসম বনা বুলি ক'লে, এই বৰ অসমৰ কথাটো মই ভাবি লৈছিলোঁ। তেওঁ তাৰমানে ধুবুৰীক লৈ বৰ অসম বনোৱা সপোন দেখিছিলে, তেওঁ মিয়াক লৈ বৰ অসম সপোন দেখিছিল। মই একচুৱেলি সকলোকে ক্ষুণ্ণ সেইটোতে হ'লোঁ যে বৰ অসম, তেওঁ বেলেগ এটা ক'ব পাৰিলহেঁতেন, বৰ অসম কিয় ক'লে? বৰ অসম কৰাৰ মূলত সোমাই আছিল তেওঁ মিয়াক লৈ পেলাই ধুবুৰীক লগত লৈ তেওঁ বৰ অসম বনোৱাৰ সপোন দেখিছিল। আৰু সেইকাৰণেই যোৰহাটবাসী নহয় অসমবাসীয়ে তেওঁ মুখ ঠেকেচা খাইছে, নিজৰ ৱাৰ্ডত হাৰিছে। তেওঁ আজি বৰ অসম ভাঙি চুৰমাৰ হৈ গৈছে। গৌৰৱ গগৈ আজি পৰাজয় বৰণ ধন্যবাদ যে কিমান চনৰ পৰা সেই ৱাৰ্ডটোত কিমান চনৰ পৰা কংগ্ৰেছ জয়ী হৈ আহিছিলে? 1971ত। তাৰ আগতেও তেখেতৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া জীৱনৰ প্ৰথম ৰাজনীতি কালত সেই 10 নং ৱাৰ্ডৰ পৰা ৱাৰ্ড কমিশ্যনাৰ হৈছিল। আপোনাৰ বহুতে নাজানে যে তেখেতৰ ৰাজনীতিক জীৱন আৰম্ভ কৰিছিল, তেখেত এজন অধিবক্তা আছিল। যোৰহাট 12ত তেখেতে অধিবক্তা কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই। তেখেতে যোৰহাট 12ত অধিবক্তা কৰি থকা সময়ত ডেকা অৱস্থাতে তেখেতে যোৰহাটৰ 10 নং চহৰৰ 10 নং ৱাৰ্ডৰ পৰা তেখেতে ৱাৰ্ড কমিশ্যনাৰ জিকিছিল। ৱাৰ্ড কমিশ্যনাৰ হিচাপে ৰাজনীতি জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতে সংসদ হৈছিল 1971ত আৰু তাৰ পিছত আগৰে পৰা সেইদিনৰ পৰা হৰা নাছিল। কিন্তু লজ্জাৰ বিষয় যে গৌৰৱ গগৈৰ দৰে অহংকাৰ, তেওঁৰ যিটো অহংকাৰ, তেওঁ মিয়া প্ৰীতি, যাৰ কাৰণে তেওঁক আজি নিজৰ ৱাৰ্ডৰ আমাৰ শিক্ষিত জনগণে তেওঁক এটা মুখ ঠেকেচা খাইছে। গতিকে তেওঁ মই ভাবোঁ তেওঁ আজি তাৰিখত যোৰহাট এৰি গুচি যোৱাই ভাল, অসম এৰি গুচি যোৱাই ভাল, তেওঁ হিন্দী ইংৰাজী কৈ পেলাই লোকসভাত সোমাই থকাই ভাল।